হেল্ল' ষ্টুডেণ্ট, আজিৰ ক্লাছটোত আমি কৰিম ক্লাছ 10ৰ মেথছৰ কিছুমান কমন আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন, যিবিলাক কুৱেশ্যন আমাৰ বেছিভাগ পৰীক্ষাত আহি থাকে, আৰু যিবিলাক হয়তো তোমাৰ টেষ্ট পেপাৰত আহিছে বা কোনোবাটো HSLC পৰীক্ষাত আহিছে। ঠিক আছে, চ' আহা আমাৰ কুৱেশ্যনবিলাক আজি আলোচনা কৰোঁ। তাৰে ভিতৰত আমাৰ প্ৰথম কুৱেশ্যনটো কি আছে এবাৰ চাই লওঁ। অ'কে, চ' এনেকুৱা কুৱেশ্যন দিয়া আছে আমাৰ, যদি 65 আৰু 117ৰ যদি 65 আৰু 117ৰ গসাউক ওকে HCF-ক 65M আৰু 117ৰ ৰূপত প্ৰকাশ কৰিব পাৰি, তেন্তে এমৰ মান হ'ব। ওকে, ইফ দ্য HCF of 65 and HCF of 65 and 117 is expressible in the form of 65M minus 117। ঠিক আছে, তো চিম্পল কথা কৈছে 65 আৰু 117 আমাৰ দুটা সংখ্যা দিয়া আছে, 65 দিয়া আছে আৰু এটা কি দিছে আমাৰ 117 দিয়া আছে। ইহঁতৰ গসাউ দি আছে এইটো, তেনেহ'লে গসাউটো আমি নিৰ্ণয় কৰি লওঁ। ওকে, গসাউটো আমি নিৰ্ণয় কৰি লওঁ, আৰু গসাউ নিৰ্ণয় কৰাৰ কাৰণে আমি ইয়াক ভাঙিব লাগিব। ওকে, ইয়াক আমি ভাঙিব লাগিব। 65ক 5ৰে ভাঙি দিয়া এবাৰ আৰু 3বাৰ। চ' 65 ইকুৱেল টু আমি এনেকৈ লিখিব পাৰোঁ যে 5 ইনটু 13, আৰু ইয়াক কাটি দিয়া 3ৰে কাটি দিয়া, 3 গুণ 9 আৰু 2 থাকিল 27 হ'ল, 3 9 গুণ 27, আৰু ইয়াক কাটি দিয়া 3ৰে কাটিলে এবাৰ আৰু 3বাৰ। চ' যিটো 117 আছে তাক আমি লিখিব পাৰোঁ এনেকৈ যে 3 ইনটু 3 ইনটু 13। ওকে, চ' ইয়াতে কমন কি আছে? কমন আছে কেৱল 13। চ' যিটো কমন হয় আমাৰ সেইটোৱে কি হৈ যায়, HCF হৈ যায়। চ' HCF কিমান হ'ব আমাৰ 13 হ'ব। চ' ফাইনেলি আমাৰ HCFটো ওলাই ল'লোঁ। এতিয়া আমি HCF-ক কি লিখিম জানানে? এই যিটো আমাৰ 65M মাইনাছ 117 দিয়া আছে, সেইটো একচুৱেলি আমাৰ 13 হ'ব। কি হ'ব? কাৰণ এইটো HCF, এইটো HCF। চ' ইয়াৰে পৰা আমি নিৰ্ণয় কৰিম 65M ইকুৱেল 13 এইফালে আছে, মাইনাছ 117 আছে, গতিকে ই প্লাছ 117 হৈ যাব। চ' ইয়াৰে পৰা আমি লিখিম 65M ইকুৱেল টু 130। ওকে, চ' ইয়াৰে পৰা M ইকুৱেল টু আমাৰ কিমান হ'ব 130, এইফালে আছে 65 পূৰণ, এইফালে গ'লে হ'ব হৰণ, therefore M ইকুৱেল কিমান হ'ব 2। চ' আমাৰ এনচাৰ কি হ'ব লাগিব 2 হ'ব লাগিব। চ' আমি এনচাৰটো কি লিখিম 2 লিখিম। ওকে, চ' এইটো আমাৰ ফাইনেল উত্তৰ হ'ল। ওকে, এনেকুৱা ঠিক আছে। চাবা নেক্সট কুৱেশ্যন কৰোঁ। দ্য ডেচিমেল এক্সপেনশ্যনছ অফ দ্য ৰেচনেল নাম্বাৰ 1250 বাই ওকে এইটো চোৱা, এইটো অলপ মিষ্টেক দি আছে। ওকে, এইটো এনেকুৱা হ'ব 14587 আপন 1250 এনেকুৱা হ'ব। যে পৰিমেয় সংখ্যা ইয়াৰ দশমিক প্ৰসাৰণ কেইটা স্থানৰ পিছত থাকিব, অৰ্থাৎ এই 14587 যে আছে, ইয়াক যদি আমি 1250ৰে হৰণ মাৰি দিওঁ, ওকে হৰণ কৰি দিওঁ, তেনেহ'লে কেইটা দশমিকৰ পিছত কেইটা অংক থাকিব? ধৰা 2 1 3 5, ইয়াতে কেইটা আছে? 4টা আছে নহয়। তো চেম কথা, কেইটা থাকে বুলি কৈছে। ইয়াৰ কাৰণে আমি কি কৰোঁ জানানে? অলৱেজ এইটো আমাৰ কি আছে, P বাই কিউ আকাৰত আছে নাই? এই যে কিউ আছে, ইয়াক আমি 2 আৰু 5 ইহঁতৰ ঘাতত নিব লাগিব। ঠিক আছে, তেনেহ'লে আমি চাওঁ কেনেকৈ নিম। 1250 আছে, ইয়াক হৰণ কৰা 2 6 গুণ 12, 2 2 গুণ 4, 2 5 গুণ 10। ইয়াক 5ৰে কৰিব লাগিব, একবাৰ, দুবাৰ, 5বাৰ। ইয়াক 5ৰে কৰি দিয়া, 5 2 টাইম কৰিলে 10 হ'ব, 5 5 হ'ব। ওকে, ইয়াক কৰি দিয়া 5 টাইম। চ' আমি কি লিখিলোঁ চোৱা, 14587 আপন 2 আছে এবাৰ, আৰু 1 2 3 4 5 আছে 4বাৰ। চ' ইয়াক একচুৱেলি এনেকুৱা তুমি কৰিব পাৰা যে 14587
তুমি ক'ব পাৰা যে ইয়াতে আমাৰ 2 এটা আছে, ইয়াতে 4টা আছে, গতিকে 2 আৰু 3টা পূৰণ কৰিব লাগিব, তাৰপিছত 5 4টা হ'ব, ইয়াতেও 2 3টা পূৰণ কৰিব লাগিব। এনেকৈ তুমি ক'ব পাৰা, ঠিক আছে, এনেকৈ তুমি ক'ব পাৰা, নো প্ৰব্লেম। বাট মেক্সিমাম ঘাত কিমান আছে? 4 আছে, হয়নে? সো তুমি ডাইরেক্টলি ইয়াৰ পৰা এনসার ক'ব পাৰিবা যে 4 ডেসিমেল প্লেস মানে কি 4টা অংক থাকিব। ওকে, 4টা অংক থাকিব মানে কি দশমিকৰ পিছত কেইটা অংক থাকিব? আমাৰ 4টা অংক থাকিব। যে দশমিকৰ পিছত আমাৰ কেইটা অংক থাকিব? 4টা অংক থাকিব, ঠিক আছে। ওকে, চাও গতিকে নেক্সট কোৱেশ্চনটো কৰিম। ওকে, নেক্সট কোৱেশ্চনটো কৰিম, চোৱা। ওকে, নেক্সট কোৱেশ্চন চোৱা। যদি x² + 3x + k দ্বিঘাত বহুপদটোৰ এটা 0 2 হয় তেন্তে k এর মান হল। ওকে, একেবারে ইজি হবে, হয়নে? সো x² প্লাস 3x + k এটা দ্বিঘাত বহুপদ দিয়ে আছে, ইয়ার একটা শূন্য দিয়ে আছে x। শূন্য মানে কি? অ্যাকচুয়ালি এটা x এর মান, তেন্তে k এর মান উলিওয়া। ইয়াতে k নজনা রাখি আছে, ঠিক আছে। ইয়াতে য'ত তোমাৰ x আছে তাতে তুমি কি বহাই দিয়া? 2 বহাই দিয়া, 2² প্লাস 3 × x মানে 3 × 2 প্লাস k। আৰু যেতিয়া তুমি x এর মান বহুৱাই দিবা এই বহুপদটো, তেতিয়া এই বহুপদটোৰ মান, ওকে, যিকোনো বহুপদ এটা px বুলি ধৰা হয় নহয়, ইয়াৰ মানটো তুমি কি ধৰিব লাগিব? 0 ধৰিব লাগিব। গতিকে 4 প্লাস 3 × 2 = 6 প্লাস 4 = 0। therefore 4 আৰু 6 যোগ কৰিলে কিমান হ'ব? 10 হ'ব, প্লাস k = 0 হ'ব। গতিকে ইয়াৰ পৰা k নিৰ্ণয় কৰিলে কিমান হ'ব? -10 হৈ যাব, হয়নে? কিমান হ'ব? -10 হ'ব। ইয়াতে তুমি ইমপ্লাইজও দিব পাৰা, ইয়াতে তুমি ইমপ্লাইজও দিব পাৰা। গতিকে k এর যেটো মান হ'ব এটা কিমান আহি গ'ল? -10 আহি গ'ল। ওকে, k এর যেটো মান হল এটা কিমান আহি গ'ল? -10 আহি গ'ল, ঠিক আছে নে? ওকে, চাবা নেক্সট কোৱেশ্চন কৰো। y = 0 আৰু y = -7 সমীকৰণ জোড়াৰ আছে। The pair of equations y = 0 and y = -7 has কি আছে? ওয়ান সলিউশন মানে কি? মাত্র একটা সমাধান আছে। ওয়ান সলিউশন মানে কি? মাত্র একটা সমাধান আছে, দুটা সমাধান আছে, অসংখ্য সমাধান আছে, আৰু কোনো সমাধান নাই বুলি কৈছে। কোনো সমাধান নাই, এনেকুৱা কথা কৈছে, ঠিক আছে। সো y = 0 আৰু y = 7 সমীকৰণ জোড়। সো ইয়াৰ যদি আমি এটা লেখ চাও কেনেকৈ হ'ব চাবাচোন। ই হয় আমাৰ x অক্ষ, হয়নে? ধৰা ইয়াক x দিলো, ইয়াক x ডেছ দিলো, ইয়াক y দিলো, ইয়াক y ডেছ দিলো, এনেকুৱা কথা। আৰু ইয়াক আমি মূলবিন্দু o নাম দিলো। y ৰ মান, হয়নে? y ৰ মান -7। ইয়াক মই আৰু অলপ তলৰ ফালে দিব লাগিব, ঠিক আছে। ধৰা y = 0, এটা বিন্দুটো y ৰ মান ইয়াতে 0 আহিব, এইটো y অক্ষ নহয়। 1 2 3 4 এনেকুৱা আহিব, -1 -2 -3 -4 -5 -6 -7 এনেকুৱা ধৰা আহিব। -1 -2 -3 -4 -5 -6 -7। এতিয়া কোৱা, ইয়াতে 0, ইয়াতে 0 আৰু y = -7, 1 2 3 4 5 7 এইটো হল। ধৰা এনেকৈ যাব লাইনটো, হয়নে? এতিয়া সমাধান মানে কি? যি কেইটা বিন্দুত কটাকটি কৰে, যি কেইটা বিন্দুত কি কৰে? কটাকটি কৰে, সেইটো হৈছে সমাধান। ইয়াতে চোৱাচোন x অক্ষৰ লগত আমাৰ কটাকটি কৰিছে নেকি? নাই কৰা। যদি কটাকটি কৰা নাই তেনেহলে কোনো সমাধান নাই। যদি কটাকটি কৰে, ধৰা এনেকুৱা, ধৰা ইয়াতে কটাকটি কৰিছে, সাপোজ ইয়াতে কটাকটি কৰিছে, ধৰা এনেকুৱা হ'ব পাৰে যে এই বিন্দুটো যেটো আছে 4,3 আছে, মানে কি x এর মান 4 আৰু y এর মান 3, গতিকে এইটো হ'ব আমাৰ সমাধান। কিন্তু ইয়াতে দেখুন কটাকটি কৰা নাই। যদি কটাকটি কৰা নাই তেনেহলে আমি কি কম? যে কোনো ধৰণৰ সমাধান নাই, হয়নে? যদি
কটাকটি কৰা নাই তেনেহ'লে আমি কি ক'ম যে কোনো ধৰণৰ সমাধান নাই ওকে ঠিক আছে নাই ক ওকে এতিয়া চোৱা এইটো চাবা x plus y equal to x plus y so এটা দি আছে কি x plus y minus 4 equal to 0 আৰু এটা কি দি আছে আমাৰ 2x plus ky equal to 3 আৰু ইয়াক আমি একচুয়ালি এনেকৈ লিখিব পাৰো যে এইফালে 3 আছে এইফালে মাইনাস হৈ যাব ইকুয়াল টু 0 দুটা সমীকৰণ হৈ গল সমীকৰণ প্ৰণালীৰ কোনো সমাধান নাথাকিবলৈ k মান হল সমাধান নাই বুলি কৈছে কিন্তু the value of k for which the system x plus y minus 4 equal to 0 and 2x plus ky equal to 3 has no solution নাই বুলি কৈছে k ৰ মান এটা নজনা ৰাখি আছে এটা k সো এইটো চ্যাপ্টাৰ 3 কোৱেশ্চন হয়নে এইটো চ্যাপ্টাৰ 3 কোৱেশ্চন গতে চ্যাপ্টাৰ 3 যদি কোৱেশ্চন থাকে তেনেহলে আমি ইয়াক a1 b1 c1 a2 b2 c2 এইবোৰৰ ওপৰত যি ৰিলেচন আছিল হেইটো ব্যৱহাৰ কৰিব লাগিব গতিকে আমি a1 বাই a2 নিৰ্ণয় কৰি দিও ঠিক আছে a1 বাই a2 নিৰ্ণয় কৰি দিও কি হয় চাও ওকে সো এক সেকেন্ড নিৰ্ণয় কৰি মানে কি ডাইৰেক্টলি তোমাৰ দিয়ে আছে ন সো কোনো ধৰণৰ সমাধান নাই মানে কি a1 বাই a2 ইকুয়াল টু b1 বাই b2 নট ইকুয়াল টু c1 বাই c2 এনেকুৱা যদি ৰিলেচন থাকে কোনো ধৰণৰ সমাধান নাই বুলি কয় সো ইয়াতে a1 মান কিমান আছে আমাৰ 1 আছে a2 মান কিমান আছে 2 আছে সমান সমান b1 মান কিমান আছে 1 আছে b2 মান কিমান আছে k আছে নট ইকুয়াল টু c1 মান কিমান আছে -4 আছে c2 মান কিমান আছে -3 আছে এনেকুৱা কথা সো আমি যদি এই দুটা সমাধান কৰো 1/2 আৰু 1/k তেনেহলে কি হ'ব চোৱাচোন k * 1 k = 2 * 1 k এর মান 2 কি কৈছে তোমাৰ k এর মান লাগে সো আমি k এর মান যদি লাগে আমি কি পালো k এর মান k = 2 পাই গলো আমার k এর মান লাগে গতিকে k = আমি কিমান পাই গলো 2 পাই গলো সো আমাৰ উত্তৰটো কি হ'ব লাগিব 2 হ'ব লাগিব ওকে বুজি পাইছা এনেকুৱা কোৱেশ্চন তোমাৰ এনেকুৱা নহয় যে এইবিলাক কোৱেশ্চন আহা নাই ওকে এইবিলাক কোৱেশ্চন কিন্তু আমাৰ পৰীক্ষাত আহিছে ওকে সো এইবিলাক আমাৰ পৰীক্ষাত আহিব এটি আছো 3 নম্বৰটো নেক্সট কোৱেশ্চন 2x² - kx + k = 0 সমীকৰণটোৰ মূল দুটা সমান হ'বলৈ k এৰ মান হ'ল the value of k for which 2x² - kx + k = 0 has equal roots মানে এটো হৈছে চ্যাপ্টাৰ 4 ৰ কোৱেশ্চন সো চ্যাপ্টাৰ 4 ৰ কোৱেশ্চনত ইকুয়াল রুটসৰ কাৰণে b² - 4ac ৰ মান 0 হ'ব লাগে ইকুয়াল রুটসৰ কাৰণে হয়নে ইয়াতে আমাৰ যেটো সমীকৰণ দি আছে 2x² - kx + k = 0 বুলি দি আছে সো ইয়াৰে পৰা b ৰ যেটো মান আছে এটো কিমান আছে -k আছে ওকে -k² - 4ac এটো হল 4 a মানে কিমান হল 2 হল আৰু c মান কিমান আছে k আছে ইকুয়াল টু কি হ'ব লাগিব 0 হ'ব লাগিব ঠিক আছে নে সো ইয়াতে আমি লিখিম -k² মানে তোমাৰ k² হৈ যাব আৰু 4 * 2 = 8 8k হৈ যাব ইকুয়াল টু কিমান হৈ যাব 0 হৈ যাব সো ইয়াৰে পৰা আমি এনেকৈ লিখিব পাৰো নে দুটাৰ পৰা k এটা কমন লব পাৰো হয়নে k পৰা কমন ললে k - ইয়াতে কেৱল 8 বাকি থাকিব ইকুয়াল টু 0 হ'ব সো এনেকুৱা যদি হয় আমি এনেকৈ লিখো যে হয়তো k এর মান 0 হ'ব বা k - 8 এর মান 0 হ'ব 8 এর মান 0 বা এইখিনিৰ মান 0 হ'ব সো ইয়াৰে পৰা আমি আৰু এটা লাইন লিখিব পাৰো k = 8 হয়তো k এর মান 0 বা k এর মান 8 যেকোনোটা হয়তো k এর মান 0 বা k এর মান 8 হ'ব গতিকে k এর মান 0 ও দি আছে ইয়াতে 4 ও 8 ও দি আছে এটো দি আছে এটো দি আছে বাট 0 আৰু 8 দুয়োটা দি আছে গতিকে আমি ডি নম্বৰটোৱে শুদ্ধ আনসাৰ বুলি কি কৰিম বিবেচনা কৰিম হয়নে ডি নম্বৰটোৱে শুদ্ধ উত্তৰ বুলি বিবেচনা কৰিম ওকে কৰিছানে চৈছা ওকে নেক্সট
ওকে কৈছে কি এ 3a 5a ডট 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 সমান্তর প্রগতির n তম পদ হল যিকোনো সমান্তর প্রগতির n তম পদ মানে আমি a n এৰে বুজাও যেটো আমি লিখিব লাগে a প্লাস n মাইনাস 1 ইনটু d এর দ্বারা হয় না যেটো আমি কিহৰ দ্বাৰা লিখো a প্লাস n মাইনাস 1 ইনটু d এর দ্বারা সো ইয়াতে চোৱাচোন এই যে সমান্তর প্রগতি দিয়া আছে আমাৰ ওকে এটোত আমি a দি আছে প্ৰথমটো 3a দি আছে তাৰ পিছৰটো 5a দি আছে ডট 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 ইয়াৰ d2 কি হ'ব এটোৰ পৰা আমি এটো মাইনাস কৰিব লাগিব 3a এর পৰা আমি a যদি মাইনাস কৰি দিও তেনেহলে আমি তিনটা এর পৰা এটাই মাইনাস কৰিছে দুটাই পাইছো ওকে a জায়গা কিমান আছে আমাৰ a আছে প্লাস n n মানে আমাৰ n এ হ'ব -1 আৰু d ঠাইত আমি লিখিম ইনটু 2a এনেকুৱা লিখিম a plus 2a into n 2a into n minus 2a into a 1 2a হ'ব গতিকে এই দুটা চোৱা a থকা আৰু a থকা নাই a থকা আৰু a থকা গতিকে দুটা a সো 2an থাকিলে ইয়াতে a এর পৰা দুটা a মাইনাস কৰিব লাগে গতিকে -a হ'বনে হ'ব ইয়াৰ পৰা মই এটা কাম কৰি দিও এটা কমন লৈ লও a এটা a কমন লৈ লও a কমন ললে ইয়াতে বাকি থাকিব 2n মাইনাস ইয়াতে বাকি থাকিব কেৱল 1 সাইছেনে a ইনটু 2n minus 1 আছেনে a ইনটু 2n minus 1 a ইনটু 2n minus 1 এটো হ'ব আমাৰ শুদ্ধ উত্তৰ ওকে ঠিক আছে আমি বুঝি পাইছো কথা ধুনিয়া অঙ্ক হয়নে বঢ়িয়া কোশ্চেন কিন্তু ঠিক আছে ওকে নেক্সট চাবা the distance of the point P of 2, 3 from the x-axis is x অক্ষৰ পৰা P of 2, 3 বিন্দুৰ মাজৰ বিন্দু দূৰত্ব হল একচুয়ালি এটো আনসাৰ আমাৰ x অক্ষৰ পৰা কৈছে নে গতিকে এটো হ'ব আনসাৰ 3 হ'ব বাট কৰি দিয়া চাবা এটা বিন্দু দি আছে আমাৰ P of 2, 3 চাবা এটো আমি x অক্ষ বুলি বিবেচনা কৰিম এটোক আমি y অক্ষ বুলি বিবেচনা কৰিম আৰু এটোক আমি মূল বিন্দু বুলি বিবেচনা কৰিম হয় না এতিয়া কথা হৈছে যে তোমাৰ x অক্ষৰ পৰা 2, 3 বিন্দু প্ৰথমতে 2, 3 বিন্দু তুমি নিৰ্ণয় কৰিবা 1 2 3 1 2 3 ধৰা হল 1 2 3 বিন্দু ই হল 1 2 3 বিন্দু 2, 3 বিন্দু কোনটো হ'ব ইয়া x অক্ষৰ মান 2 y অক্ষৰ মান 3 এইটো হয় না এই বিন্দুটো যেটো আছে এই বিন্দুটোৰ নাম কি এই বিন্দুটোৰ পয়েন্ট কিমান হ'ব এই বিন্দুটোৰ পয়েন্ট কিমান হ'ব 2, 3 হ'ব ওকে এটো কিমান হ'ব 2, 3 হ'ব সো দূৰত্ব কিমান x অক্ষৰ পৰা এটো হল x অক্ষ সোৱাচোন ইয়াৰ দূৰত্ব ইয়াৰ পৰা দূৰত্ব ইয়াৰ পৰা আৰম্ভ কৰি এইখিনি দূৰত্ব এতিয়া কথা হল এই যেটো বিন্দু আছে নহয় এই যেটো বিন্দু আছে নহয় এই বিন্দুটো একচুয়ালি 2, 0 আছে ওকে 2, 0 আছে হয় না এটা আমাৰ কি আছে 2, 0 আছে গতিকে এই বিন্দু আৰু এই বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা যে আমি জানো যে যে কোনো দুটা বিন্দুৰ মাজৰ দূৰত্ব হয় আমাৰ x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার এনেকুৱা থাকে সো ইয়াৰ পৰা আমি নিৰ্ণয় কৰিম ওকে ইয়াৰ পৰা আমি নিৰ্ণয় কৰিম ইয়াৰে চোৱা এটো যদি আমি 2 নম্বৰ ধৰো ইয়াক যদি আমি 1 নম্বৰ ধৰো তেনহলে x2 কিমান হ'ব 2 - 2 হোল স্কয়ার প্লাস ইয়াতে আছে তোমাৰ কি আছে ইয়াতে আছে তোমাৰ আমাৰ y2 - y1 হোল স্কয়ার এনেকুৱা হ'ব হয়নে সো 2, 2 2 হ'ব 0 স্কয়ার প্লাস 3 স্কয়ার এনেকুৱা হ'ব গতিকে ইয়াতে 0 দেখোন 0 হ'ব আৰু 3 স্কয়ার কিমান হ'ব 9 হ'ব অৰ্থাৎ √9 এর মান কিমান হয় 3 হ'ব ওকে 3 হ'ব আৰু ইয়াৰ একক হ'ব হয়নে 3 একক হ'ব 3 ইউনিট ওকে 3 ইউনিট 3 ইউনিট 3 ইউনিট এটো হ'ব আমাৰ শুদ্ধ উত্তৰ বা তুমি ডাইরেক্টলি যদি তোমাক কোৱা হয় না x অক্ষৰ পৰা ফ্ৰম দি x এক্সিস হলে অলৱেজ যেটো ভ্যালু আছে আমাৰ এই y ৰ যেটো ভ্যালু আছে নহয় y ৰ যেটো ভ্যালু আছে সেই অলৱেজ তুমি y ৰ ভ্যালুটো নিৰ্ণয় কৰিব লাগিব অলৱেজ যেতিয়াই তোমাক ক'ব যে y ৰ ভ্যালুটো
অ্যান্সার হবো, সরি হ্যাঁ, ওয়াই ভ্যালুটা অ্যান্সার হবো। এক্স এক্সিস, ফ্রম এক্স এক্সিস হলে ওয়াই ভ্যালু হবো, ফ্রম ওয়াই এক্সিস হলে এক্সর ভ্যালু হবো। এটা আমার শর্টকাট হয়, ডাইরেক্টলি তুমি লিখিব পাৰা এনেকৈ। অ'কে মাই ডিয়াৰ, অ'কে চ' অ'কে অ'কে অ'কে। নেক্সট কুৱেশ্যনটো আমি চাওঁ যে দ্য ডিষ্টেঞ্চ বিটুইন দ্য পইণ্ট 0,5 এণ্ড -5,0 ইজ 0,5 আৰু -5,0 বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ল। ন' প্ৰব্লেম ন' প্ৰব্লেম। এটা বিন্দু আছে তোমাৰ 0,5 আৰু এটা বিন্দু আছে তোমাৰ -5,0। ঠিক আছে, মই ইয়াক 1 নম্বৰ বুলি ধৰিলোঁ x1 y1, ইয়াক মই x2 y2 বুলি ধৰিলোঁ 2 নম্বৰ ভ্যালু, হয়নে? এইটো কেই নম্বৰ চেপ্টাৰৰ কুৱেশ্যন? 7 নম্বৰ চেপ্টাৰৰ কুৱেশ্যন। গতিকে আমি জানো যে দুটা বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰাৰ ফৰ্মুলাটো হৈছে x2 - x1 হোল স্কোয়ার প্লাস y2 - y1 হোল স্কোয়ার, এনেকুৱা হ'ব, হয়নে? এইটো ফৰ্মুলা কিন্তু মুখস্থ ৰাখিব লাগিব, একেবাৰে ইজি ফৰ্মুলা হয়, ইমান টান ফৰ্মুলা নহয়। এইবিলাক হ'ল 2ৰ মান কিমান আছে নো? x2 -5, x1 কিমান আছে 0 হোল স্কোয়ার প্লাস y2 কিমান আছে 0 মাইনাস y1 কিমান আছে 5 হোল স্কোয়ার। গতিকে -5,0, গতিকে -5 হ'ব নে? -5 স্কোয়ার প্লাস 0, -5, সো ই কিমান হ'ব -5 স্কোয়ার। সো আমি লিখিব লাগিব এনেকৈ যে ৰুট ওভাৰটো আছেই, নো প্ৰব্লেম। ইয়াতে আছে তোমাৰ 25 প্লাস ইয়াতে কিমান হ'ব 25, 5 স্কোয়ার কিমান 25, হয়নে? সো দুটা 25 প্লাস কৰিলে কিমান হ'ব 50 হ'ব, হয়নে? 50 হ'ব, গতিকে যেটো √50, হয়নে? √50 মানে কি √50 আমাৰ এনসার হৈ যাব ফাইনাল উত্তৰ। √50 একক, সেন্টিমিটার হ'ব পাৰে, মিটাৰ হ'ব পাৰে, কিলোমিটাৰ হ'ব পাৰে, আমি নাজানো, কিন্তু একক হৈছে মানে কোনো ধৰণৰ ইয়াতে প্ৰব্লেম নাই, হয়নে? এনেকুৱা হ'ব আমাৰ উত্তৰ, ঠিক আছে। ওকে, একবাৰ চাই লোৱা, পাৰিলে স্ক্ৰিনশ্বট লৈ লোৱা, যি লৈ লোৱা। ওকে, চোৱাচোন, ইফ ট্ৰাইংগেল ABC ট্ৰাইংগেল PQR, ট্ৰাইংগেল দি আছে আমাৰ, ধৰা ABC দি আছে, এটা এনেকুৱা এটা ট্ৰাইংগেল দি আছে যাৰ ধৰা নাম কি হয় ABC হয়, আৰু এটা ট্ৰাইংগেল দি আছে আমাৰ PQR, এটা ট্ৰাইংগেল কি দি আছে আমাৰ PQR দি আছে। কৈছে যে ইয়াতে BC বাই QR ইকুৱেল টু 3, BC বাই QR ইকুৱেল টু 3 মানে অর্থাৎ एक्चुअली 3/1, ইয়াতে যদি অনুপাত আছে ইয়াতে অনুপাত থাকিব লাগিব, হয়নে? 3/1 হ'ব। দেন দ্য রেশিও অফ দের এরিয়া লাগে, হয়নে? যদি রেশিও অফ দ্য এরিয়া লাগে, নো প্রবলেম। সো কি হয় ইয়াতে BC বাই যেটো QR আছে, হয়নে? ইয়াৰ স্কোয়ার কৰিব লাগে, আৰু যেটো 3/1 আছে আমাৰ ইয়াৰো স্কোয়ার কৰিব লাগে, গতিকে এইটো আমাৰ এরিয়া হৈ যাব। ওকে, এইটো এরিয়া হৈ যাব, এইটো আমাৰ কি হৈ যাব এরিয়া হৈ যাব, মানে কালি হৈ যাব। গতিকে ইয়াৰ কালিটো কিমান হ'ব 9/1, বা তোমাৰ কিমান হ'ব 9 হৈ যাব এনসার। ওকে, সো ইয়াৰ আমাৰ উত্তৰটো কি হ'ব 9 হৈ যাব, ঠিক আছে। ওকে, বুঝছে নে নাই বুঝা? ওকে ওকে, সো আমাৰ এনসারটো কিমান হ'ব 9 হ'ব ইয়াৰ উত্তৰ। ওকে, নেক্সট কোয়েশ্চনটা আমি করিম চাবা। ওকে, নেক্সট চোৱা, ত্রিভুজ ABC এটা ত্রিভুজ দি আছে, হয়নে? এটা ত্রিভুজ দি আছে। ওকে, এটা ত্রিভুজ দি আছে আমার ABC, ধরা হল আমি এক ABC নাম দিল, নো প্রবলেম। এটা ত্রিভুজ আছে ABC আর DE সমান্তরাল BC, DE প্যারালাল টু BC, DE প্যারালাল টু BC। ওকে, এটা হল DE, এটা কি হয় প্যারালাল হয় BC এর। AD ইকুয়াল টু 3 সেন্টিমিটার, এখানে AD হল না, এখানে হল 3 সেন্টিমিটার। BD ইকুয়াল টু 4 সেন্টিমিটার, এখানে হল BD হল 4 সেন্টিমিটার।
আৰু এ ই হল 6 সেন্টিমিটাৰ দেন দ্য ভ্যালু অফ ইচিৰ ভ্যালু লাগে ইচিৰ ভ্যালু আমাৰ লাগে চোৱা এনেকুৱা যদি ভাগ থাকে তেনেহলে আমি কি থিওৰাম ইউজ কৰো থেলছৰ থিওৰাম ইউজ কৰো হয়নে থেলছৰ থিওৰাম বা থেলছৰ উপপাদ্য আমি ইউজ কৰো থেলছৰ উপপাদ্য আমি ইউজ কৰো আৰু থেলছৰ উপপাদ্য মতে থেলছৰ থিওৰাম মতে কি হয় যে এইখিনিৰ ভাগ এইখিনি হৰণ এইখিনি অৰ্থাৎ এ ডি হৰণ বিডি এ ডি হৰণ বিডি সমান সমান কি হয় আমাৰ এ ই হৰণ সিই বা এসি সিই বা এসি ওকে এনেকৈ তুমি লিখিব পাৰা যে এ ডি বাই ডিবি লিখি দিয়া ডিবি লিখি দিয়া একেই কথা বাট তথাপি লিখিলে ভাল হয় আৰু এসি লিখা এডিৰ মান দেখোন আমাৰ দিয়া আছে হয় নাই এডি আমাৰ কিমান দিয়া আছে 3 দি আছে আৰু ডিবি কিমান দি আছে মানে 4 দি আছে এ ই কিমান দি আছে 6 দি আছে ইসি কিমান দি আছে দিয়া নাই গতিকে ইসি আমাৰ লাগে নো প্ৰবলেম আমি নিৰ্ণয় কৰি দিম হয় না সো ইয়াতে আমি কাটাকাটি কৰিব পাৰো যে 3 ৰে কাটিলে 2 বাৰ ওপৰৰ লগত ওপৰত কাটাকাটি কৰিব পাৰি তলৰটোৰ লগত তলৰটো কাটাকাটি কৰিব পাৰি সো ইসি ইনটু 1 ইসি ইনটু 1 ইসি 4 ইনটু 2 কিমান হ'ব 8 হৈ যাব গতিকে আমাৰ যেটো ইসিৰ যোগ হৈ যাব নহয় এটা আমাৰ কিমান হৈ যাব 4 সেমি হৈ যাব সরি 8 সেমি হৈ যাব এটা আমাৰ হতো শুদ্ধ উত্তৰ is equal to 8 সেমি হ'ব আমাৰ শুদ্ধ উত্তৰ ওকে বুজি পাইছো কথা ঠিক আছে নে ওকে 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 সাবা নেক্সট কোয়েশ্চন আমি করি এতিয়া ওকে এতিয়া বা কি আছে দিয়া ওকে বঢ়িয়া কোয়েশ্চন দিয়া sin a equal to half cot a লাগে sin a equal to half cot a লাগে ওকে sin a equal to দি আছে half আমার কি নিড আছে cot a cot a সো cot a মানে কি হয় एक्चुअली আমি জানো যে cot থিটা বা যে কোনো cot a মানে হবে cos থিটা বাই sin থিটা cos a বাই sin থিটা বা sin a সো cos দিয়া নাই হয় না sin দি আছে বাট cos দিয়া নাই cos টো আমি নির্ণয় কৰিব পাৰো cos ৰ লগত আৰু sin ৰ লগত ৰিলেচন আছে আমাৰ যে sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল টু 1 হয় সো ইয়াতে এঙ্গেলটো আমাৰ a দি আছে গতিকে আমি sin স্কয়ার a লিখি দিম হয় না সো ইয়াতে আমি লিখিম হাফ স্কয়ার প্লাস cos স্কয়ার a ইকুয়াল টু 1 সো ইয়াৰ পৰা আমি এনেকৈ লিখিব পাৰো যে cos স্কয়ার a ইকুয়াল টু 1 মাইনাস এটো স্কয়ার কৰি দিয়াছোন 1 এটো কি হ'ব 4 হৈ যাব ইফালে গলে ওকে ইয়াতে আমি cos স্কয়ার a লিখি দিও আৰু ইয়াতে আমি ভগ্নাংশৰ যোগ বিয়োগ থাকিলে লসাগু লবই লাগে 1 আখৰণ কৰিলে 4 হ'ব 4 * 1 4 হ'ব 4 আখৰণ কৰিলে 1 বাৰ হ'ব 1 therefore আমি লিখিম যে cos স্কয়ার a equal to 3/4 আৰু লিখিব পাৰো যে cos a যেটো আছে নহয় cos a যেটো আছে হেতু আমাৰ √3/4 হ'ব পাৰে আৰু cos এর ফাইনাল উত্তৰটো আমি এনেকৈ লিখিম √3 আর √4 এর হলনি আমি লিখিম 2 হয় না √4 হলনি আমি কি লিখিম 2 লিখিম ওকে সো এটো হল আমার cos এর মান এটো কি হয়ে গেল আমার cos এর মান therefore আমার cot থিটা লাগে না আমার cot a লাগে cot a মানে হয় cos a upon sin a সো আমি cos a পাই গলো √3/2 হরণ sin a আমার আসলে 1/2 এতেকে এনেকুৱা কোৱেশ্চন আমি এনেকুৱা ভগ্নাংশ আমি কেনেকৈ সমাধান কৰো হৰণ আছে নহয় ইয়াক আমি পূৰণলৈ ৰূপান্তৰ কৰিম এইটো হল হৰণ এইটো পূৰণ কৰিম আমি পূৰণ কৰিলে যেটো আমাৰ ওপৰত আছে তলত যাব তলৰটো ওপৰত যাব মানে উল্টা হৈ যাব 2 ক্যান্সেল কৰিব পাৰো আমাৰ आंसर আহিব পাৰে √3 ওকে বুজি পাইছনে সোয়া স্ক্রিনশট মাৰি লোৱা লাগিলে ওকে এটো মাৰ হৈ গল ফাইনাল উত্তৰ কিমান আহিল √3 কিমান আহিল উত্তৰ √3 ঠিক আছে নে বঢ়িয়া কোৱেশ্চন আছিল না আছিল এতিয়া সোয়া নেক্সট আমি কৰিম
সাইন স্কোয়ার সাইন স্কোয়ার 30 ডিগ্রি সাইন স্কোয়ার 30 ডিগ্রি প্লাস কস স্কোয়ার 30 ডিগ্রি মানলাম আর লাগে সো 30 ডিগ্রি 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এনেকুৱা থাকিলে আমাৰ যিখন টেবুল দি আছে সেইখন আমি জানিব লাগিব তাৰ পিছতে আমি কৰিব পাৰিম চ' সাইনৰ যিবিলাক ভেলু থাকে নহয় 0 হাফ 1/√2 √3/2 1 এইটো হয় সাইনৰ ভেলু আৰু কছৰ ভেলুবিলাক তুমি এইফালৰ পৰা আৰম্ভ কৰিব লাগিব 1 √3/2 1/√2 হাফ আৰু 0 এইবিলাক হৈছে তোমাৰ 0 ডিগ্ৰী ভেলু এইটো হৈছে তোমাৰ 30 ডিগ্ৰী ভেলু এইটো হ'ল তোমাৰ 45 ডিগ্ৰী ভেলু এইটো হৈছে তোমাৰ 60 ডিগ্ৰী ভেলু এইটো হৈছে তোমাৰ 90 ডিগ্ৰী ভেলু ওকে এতিয়া তুমি পুট কৰি দিয়াচোন কোড কি ব্যৱহাৰ হয় sin 30 0 ডিগ্ৰী 0 হাফ স্কোয়ার প্লাস cos 30 কিমান হৈ যায় cos 30 আমাৰ হৈ যায় কিমান √3/2 এটা কিমান হৈ যায় √3/2 হৈ যায় যেহেতু স্কোয়ার আমাৰ আছে হয় না এটো স্কোয়ার হয় না স্কোয়ার দিব লাগিব সো ইয়াতে হ'ব আমাৰ 1/4 প্লাস ইয়াতে হ'ব আমাৰ √3 ৰ স্কোয়ার কিমান হ'ব 3 হ'ব 2 ৰ স্কোয়ার কিমান হ'ব 4 হ'ব হয় নি 4 4 আৰু 1 প্লাস 3 কিমান হ'ব 4 হ'ব গতিকে আমাৰ কি হ'ব উত্তৰ 1 হ'ব এটো আমি কি কইলো কোৱাচোন এটো আমি কি কইলো কোৱাচোন এটো আমি লসাগু লৈছো মানে এলসিএম লৈছো ওকে সো আমাৰ উত্তৰটো কিমান হ'ব 1 হ'ব মোস্ট ইম্পৰ্টেন্ট কি আছিল ইয়াৰ এই টেবুলখন আছিল হয় না এই টেবুলখন যদি তুমি জানা তেনেহলে তুমি পাৰিবা আৰু যদি তুমি টেবুলখন নাজানা তেনেহলে তোমাৰ কাম নহব ওকে ইয়েস অর নো কোৱা হয় না ঠিক আছে স্ক্রিনশট মাৰি ল'ব পাৰা আৰু নেক্সট কোৱেশ্চন আমি আগবাঢ়িছো ওকে বৃত্তৰ এটা বৃত্তৰ পৰিসীমা আৰু ক্ষেত্ৰফল সংখ্যাগতভাৱে সমান ব্যাসাৰ্ধ হ'ল if the perimeter and the area of the if the perimeter and area of a circle are numerically equal the radius is no problem যেনেকুৱা কোৱেশ্চন দি আছে হেনেকুৱা আমাৰ উত্তৰ হৈ যাব চোৱা পৰিসীমা দি আছে ওকে কিমান কি দি আছে আমাৰ পৰিসীমা দিছে বৃত্তৰ পৰিসীমা the perimeter and the area equal দি আছে কৈছে কি সব পেরিমিটার ওকে পরিসীমা যেটো আমাৰ কি দি আছে পরিসীমা মানে কি ধৰা পেরিমিটার ইকুয়াল টু কিমান দি আছে কালি পেরিমিটার এন্ড কালি মানে কি এরিয়া দুটা ইকুয়াল দি আছে বৃত্তৰ কথা কৈছে দেই 2 পাই আর হয় না পেরিমিটার পরিসীমা কালি কিমান হয় পাই আর স্কয়ার নহয় হয় সো ইয়াৰ পৰা আমি এই পাই এন্ড এই পাই ক্যান্সেল কৰিব পাৰো ইয়াৰ লগত r লগত এটা r ক্যান্সেল কৰিব পাৰো এটা থাকিল 2 এটা থাকিল r r মান কিমান হৈ গল 2 হৈ গল ওকে ব্যাসাৰ্ধ না ব্যাসাৰ্ধ কিমান হৈ গল আমাৰ 2 ইউনিট হৈ গল ইউনিট কিয় দি আছে কোৱাচোন ইউনিট এই কাৰণে দি আছে যে সেন্টিমিটাৰ হ'ব নে মিটাৰ হ'ব নে কিলোমিটাৰ হ'ব দিয়া নাই তো গতিকে ইউনিট দি আছে সিম্পল নেক্সট কোৱেশ্চন চোৱা r ব্যাসাৰ্ধৰ গোটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকলি হল অৰ্ধগোলকৰ মুঠ পৃষ্ঠকলি আমাৰ লাগে অৰ্ধগোলকৰ আমাৰ কি লাগে মুঠ পৃষ্ঠকলি লাগে ওকে মুঠ পৃষ্ঠকলি লাগে কাৰ অৰ্ধগোলকৰ ওকে ধৰা ইয়াত আমাৰ হৈ গল অৰ্ধগোলক লাগে হয়নে এইটো ধৰা তোমাৰ এনেকুৱা অৰ্ধগোলক হৈ গল ই হৈ গল আমাৰ r ওকে সো ই আমাৰ কি হৈ যাব r এনেকুৱা কথা আছে সো total surface area of a solid hemisphere of radius r ইয়াৰ total surface area লাগে সো total surface area মুঠ পৃষ্ঠকলি কিমান হয় সো গোলকৰ স্ফিয়াৰৰ মুঠ পৃষ্ঠকলি হয় 4 পাই স্কয়াৰ আৰু হেমিস্ফিয়াৰৰ মুঠ পৃষ্ঠকলি হয় অৰ্ধগোলকৰ মুঠ পৃষ্ঠকলি হয় 2 পাই স্কয়াৰ কিন্তু ইয়াতে এটা বৃত্ত লাগি থাকে না এটা সার্কেল লাগি থাকে যে যাৰ কাৰণে ইয়াৰ পৃষ্ঠকলি হয় কিমান 3 পাই r স্কয়ার ওকে ইয়াৰ মুঠ পৃষ্ঠকলি কিমান হয় 3 পাই r স্কয়ার হয় ওকে এনেকুৱা হ'ব উত্তৰ এডিছ নেক্সট কোৱেশ্চন মোড 12 মিন 15
এটা তথ্যৰ বহুলক দি আছে 12 মাধ্য দি আছে 15 মধ্যমা লাগে চ এটা ফৰ্মুলা আছে ইয়াতে 3 এটা ফৰ্মুলা আছে হয়নে চেপ্টাৰ 14 ত 3 মধ্যমা ইকুয়াল টু বহুলক যোগ 2 মাধ্য এটা ফৰ্মুলা আছে 3 ঠিক আছে 3 মধ্যমা হয় না 3 median equal to mode plus 2 into মাধ্য মানে কি মিন এটা হচ্ছে ফর্মুলা সো ইয়ার পর আমি লিখিম 3 সবা আমার কি লাগে অ্যাকচুয়ালি মধ্যমা লাগে এটু লাগে হয় না এটু লাগে 3 মধ্যমা ইকুয়াল টু মোড কিমান দি আছে 12 দি আছে বহুলক কিমান দি আছে 12 দি আছে 2 into মিন মাধ্য কিমান দি আছে 15 দি আছে ঠিক আছে 3 মিডিয়ান ওকে 3 মিডিয়ান মানে কি মধ্যমা ধরা মধ্যমা কিমান দি আছে 12 আৰু 30 so 3 into মধ্যমা ইকুয়াল টু 12 42 therefore এটো মান কিমান হ'ব মধ্যমা বা মিডিয়ানৰ মান কিমান হৈ যাব 42 ক আমি 3 ৰে ডিভাইড কৰিব লাগিব 3 1 4 ইয়াৰ উত্তৰ কি হ'ব আমাৰ 14 হ'ব ঠিক আছে নে ইয়াৰ আনসার কি হ'ব 14 হ'ব ওকে স্ক্রিনশট মাৰিলে মাৰি লব পাৰা নেক্সট কোৱেশ্চন তলৰ কোনটো সম্ভাৱিত হ'ব নোৱাৰে which of the following cannot be probability so probability 0 lowest maximum highest ওকে এটা হ'ব পাৰে নেগেটিভ হ'ব নোৱাৰে ওকে নেগেটিভ হ'ব নোৱাৰে 1/3 এটা হ'ব পাৰে ওকে এটা হ'ব পাৰে 0.1 এটাও হ'ব পাৰে 3% এটাও হ'ব পাৰে কিন্তু 17/16 সো 17 ক যদি আমি হৰণ মাৰি দিও 16 তে হৰণ কৰি দিও 1 পইণ্ট সামথিং আহি যাব একতকৈ বেছি আহি যাব গতিকে ই একতকৈ কি আছে বেছি আছে ই একতকৈ বেছি আছে একতকৈ কি আছে বেছি আছে একতকৈ বেছি হ'ব নোৱাৰে গতিকে আমাৰ এইটো হ'ব উত্তৰ কোনটো হ'ব নোৱাৰে কৈছে যেটো হ'ব নোৱাৰে হেতু আমাৰ উত্তৰ হ'ব ওকে ঠিক আছে না সো নেক্সট কোৱেশ্চন আৰু এটা চোৱা 2x স্কয়ার minus 4x plus 3 equal to 0 সমীকৰণটোৰ কি লাগে তোমাৰ প্ৰভেদক লাগে or the discriminant লাগে discriminant মানে কি b square minus 4ac ইয়াৰ ভ্যালু লাগে সো আমি ইয়াতে সব b মান কি আছে -4 আছে নহয় -4 স্কয়ার -4 into it হল a into it হল c গতিকে এটা হল 16 মাইনাস 8 8 3 গুণ 24 24 পৰা 16 গলে কিমান হয় ঠিক আছে কোৱাচোন কিমান হয় 24 পৰা 16 গলে কিমান হ'ব 24 পৰা 16 গলে কিমান হ'ব 8 হয়নে কি 8 হ'ব বাট কি হ'ব তোমাৰ মাইনাস হ'ব কাৰণ কি আছে 24 ডাঙৰ নম্বৰ যে হয় না 24 কি আছে ডাঙৰ নম্বৰ আছে যাৰ কাৰণে এনেকুৱা হ'ব ওকে ঠিক আছে সবা গতি এইটো আমাৰ আছিল একেবাৰে লাষ্ট কোৱেশ্চন আৰু তোমাৰ লাইক শেয়াৰ যেমান লাগে কৰি দিবা আৰু বন্ধুৰ লগত কি কৰিবা শেয়াৰ কৰিবা ওকে সো থ্যাংক ইউ ভিডিওটো চোৱাৰ বাবে ধন্যবাদ